গুৱাহাটীত জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা থকাৰ কথা ইতিমধ্যে আৰু বহু লোকে স্পষ্ট কৰিছে। বুধবাৰে দিল্লীৰ পৰা সিদ্ধাৰ্থ শৰ্মা গুৱাহাটীত উপস্থিত হৈছে। ইণ্ডিগো বিমানেৰে গুৱাহাটীত উপস্থিত হৈছে সিদ্ধাৰ্থ শৰ্মা। 6E6048 এই নম্বৰ এখন ইণ্ডিগো বিমানেৰে নিশা গুৱাহাটীত উপস্থিত হৈছে সিদ্ধাৰ্থ শৰ্মা। নিশা 11:45 অৱতৰণ কৰিছিল সেই বিমানখনে। 20D নম্বৰ আসনত বহিছিল সিদ্ধাৰ্থ শৰ্মা। এই তথ্যসমূহ ইতিমধ্যে আহি পৰিছে। এয়াৰলাইন্সত কৰ্মৰত এগৰাকী যুৱতীয়েও আজি পুৱাৰ ভাগত সামাজিক মাধ্যমত এই কথাখিনি ইতিমধ্যে স্পষ্ট কৰিছে। এই খবৰ আমাৰ হাতত আহি পৰিছে। সিদ্ধাৰ্থ অসমতেই আছে, গুৱাহাটীতেই আছে। সিদ্ধাৰ্থক খুব সোনকালে হয়তো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনা। গুৱাহাটীত জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা আহি ইতিমধ্যে উপস্থিত হৈছে। বুধবাৰে দিল্লীৰ পৰা সিদ্ধাৰ্থ শৰ্মা আহিছিল গুৱাহাটীত। ইতিমধ্যে ইণ্ডিগো বিমানেৰে আহি উপস্থিত হৈছে। 6E6048 এই নম্বৰ বিমানখনত আহিছে আৰু চিট নম্বৰ আছিল 20D। প্ৰায় নিশা 11:45 অৱতৰণ কৰিছিল ইণ্ডিগো সেই বিমানখনে, যিখন বিমানত আহিছিল জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা। এতিয়া সিদ্ধাৰ্থ শৰ্মা ক'ত লুকাই আছে? অনুৰাগীৰ প্ৰশ্ন, প্ৰত্যেকগৰাকী অসমীয়াৰ প্ৰশ্ন। তদন্তৰ আঁতৰলৈ আহক জুবিন গাৰ্গৰ মৃত্যুৰ সৈতে নাম সাঙুৰ খোৱা এই কেইগৰাকী ব্যক্তি। তেওঁলোকক হয়তো সোধা পোছা কৰিলেই সকলোখিনি কথা ওলাই পৰিব। কেনেকৈ জুবিন গাৰ্গৰ মৃত্যু হ'বলৈ পালে, কেনেকৈ জুবিন গাৰ্গক মৃত্যুৰ মুখলৈ ঠেলি দিছিল তেওঁলোকে। ৰাজু বৰুৱা জ্যেষ্ঠ সাংবাদিক, তেওঁৰ সৈতে আমি এই মুহূৰ্তত ফোনযোগে সংযোগ স্থাপন কৰিব বিচাৰিছোঁ। ৰাজু বৰুৱা, আপোনাৰ কাষলৈ আহিছোঁ। আপোনাৰ জৰিয়তে কথাখিনি আমি জানিব বিচাৰিছোঁ। সবিশেষ কথাখিনি আমাক জনাওক। সিদ্ধাৰ্থ গুৱাহাটীত আছে বুলি এটা আমি কথা ইতিমধ্যে স্পষ্ট হৈছে। এয়াৰলাইন্সৰ কৰ্মৰত ব্যক্তিসকলেও কৈছে। গতিকে কথাখিনি আমি জানিব বিচাৰিছোঁ আপোনাৰ জৰিয়তে। সিদ্ধাৰ্থ যদি গুৱাহাটীত আছে, কোন ঠাইত থাকিব পাৰে, কিমান সময়ত তেওঁক গ্ৰেপ্তাৰ কৰা হ'ব পাৰে, আৰু আৰক্ষীয়ে এতিয়ালৈকে সিদ্ধাৰ্থ শৰ্মাৰ কোনো সংসূত্ৰ যে উলিয়াব পৰা নাই, সেইটো অতি ৰহস্যজনক হৈ পৰিছে। চাওক এঞ্জেলা, গোটেই কথাটো এই মুহূৰ্তলৈকে যে সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্ত এই দুগৰাকী ব্যক্তিয়ে এগৰাকী মহিলাই যিহেতু তেওঁ এটা সামাজিক মাধ্যমত লাইভ কৰি এটা কথা কৈছিল যে সিদ্ধাৰ্থ শৰ্মা কালি নিশা তেওঁ দেখিছিল। তেওঁ তেনেধৰণৰ কথা উল্লেখ কৰিছে যে নিশাৰ ভাগত সিদ্ধাৰ্থ শৰ্মা আহি গুৱাহাটীত উপস্থিত হৈছেহি আৰু জুবিন গাৰ্গৰ এই মেনেজাৰজনৰ বিৰুদ্ধে যিহেতু গোটেই অভিযোগখিনি তেওঁৰ বিৰুদ্ধে আছে, তেওঁৰ বিৰুদ্ধে আৰু সমান্তৰালভাৱে শ্যামকানু মহন্তৰ বিৰুদ্ধে। আৰু সিদ্ধাৰ্থ শৰ্মাৰ এই প্ৰসংগটো যে গুৱাহাটীত কালি নিশা আহি উপস্থিত হোৱাৰ যিটো বিষয়, সেইটো আমি বিমানবন্দৰত কৰ্তব্যৰত লোকৰ সৈতে আমি কথা পতাৰ চেষ্টা কৰিছিলোঁ। তেওঁলোকৰ পৰা এই গোটেই বিষয়টো সত্য নে অসত্য সেই সম্পৰ্কে জনাৰ চেষ্টা কৰিছিলোঁ। আৰু 3-4টা সূত্ৰত খবৰ কৰাৰ অন্তত এটা সূত্ৰই এই কথা স্পষ্ট কৰিছে যে সিদ্ধাৰ্থ শৰ্মা নামৰ এগৰাকী লোক কালি নিশা অহাটো সেইটো স্পষ্ট যে এগৰাকী লোক আহিছে সিদ্ধাৰ্থ শৰ্মা, যিজনৰ নামত বুক আছিলে, আৰু সেই লোকজন কালি নিশাৰ ভাগত আহি গুৱাহাটী বিমানবন্দৰত উপস্থিত হৈছিল। কিন্তু এইজন সিদ্ধাৰ্থ শৰ্মা হয় নে নহয় সেই সূত্ৰই অৱশ্যে স্পষ্ট কৰিব পৰা নাই। কাৰণ 6E6048 নম্বৰৰ যিখন বিমান ইণ্ডিগো বিমান, সেই বিমানখনৰ 20D নম্বৰৰ যি আসন আছে সেই আসনত বহিয়েই সিদ্ধাৰ্থ শৰ্মা গুৱাহাটীলৈ অহা বুলি যিটো খবৰ আছে, সেই খবৰটোক অস্বীকাৰ অৱশ্যেই গুৱাহাটী বিমানবন্দৰ কৰ্তৃপক্ষৰ ফালৰ পৰা অস্বীকাৰ কৰা নাই যে সিদ্ধাৰ্থ শৰ্মা নামৰ এগৰাকী ব্যক্তি অহাটো স্পষ্ট। কিন্তু এইগৰাকী সিদ্ধাৰ্থ শৰ্মা যিগৰাকীৰ বিৰুদ্ধে এই ভয়ংকৰ অভিযোগটো আছে আৰু জুবিন গাৰ্গক অসমীয়াৰ হাৰ্থক জুবিন গাৰ্গক হত্যা কৰাৰ ষড়যন্ত্ৰমূলকভাৱে হত্যা কৰাৰ সেই যি অভিযোগ উত্থাপন হৈছে, সেইগৰাকী সিদ্ধাৰ্থ শৰ্মাই এইগৰাকী সিদ্ধাৰ্থ শৰ্মা হয় নে নহয় তাক লৈ তেনেধৰণৰ এটা সন্দেহ এতিয়া অৱশ্যে দূৰ হোৱা নাই। সমান্তৰালভাৱে শ্যামকানু মহন্তৰো যিটো লোকেশ্যন, এই মুহূৰ্তত আমাৰ সতীৰ্থ সাংবাদিক কুন্তীয়ে এটা কথা তেওঁ উল্লেখ কৰিছে, এটা খবৰ তেওঁ দিছে যে শ্যামকানু মহন্তৰ লোকেশ্যন জোৰত বুলি কোৱা গৈছে। কিন্তু এই দুয়োটা কথাৰ ক্ষেত্ৰতে যে যিহেতু সমগ্ৰ অসমেই এতিয়া এই দুগৰাকী ব্যক্তিৰ বিৰুদ্ধে সৰব হৈ আছে, দুয়োগৰাকী ব্যক্তিকে য'তেই পায় তাতে তেওঁলোকক শাস্তি দিয়াৰ পক্ষত বৰ্তমান অসম আছে। সেই সময়ছোৱাত এই দুগৰাকী ব্যক্তি সাধাৰণভাৱে আহি এনেধৰণে গুৱাহাটীত যদি প্ৰৱেশ কৰিবলৈ পাইছে, তেনেহ'লে তাত ক'ৰবাত কোনে কেনেধৰণে তেওঁলোকক সহায় কৰিছে এই কথাটো ক'ৰবাত এটা প্ৰশ্ন থাকি গৈছে যে এই সিদ্ধাৰ্থ শৰ্মাই হওক বা শ্যামকানু মহন্তই হওক তেওঁলোক গুৱাহাটীত কেনেধৰণে প্ৰৱেশ কৰিলে। কাৰণ দুইখন মুখে শেহতীয়াকৈ যদি চোৱা যায় তেনেহ'লে প্ৰাণৰ শিল্পীগৰাকীৰ মৃত্যুৰ পিছৰে পৰা এই দুয়োগৰাকীৰ ফটো ইমানেই বেছি চাৰ্কুলেট হৈছে যে দুয়োগৰাকীক লৈ সকলো মহলেই সৰব হৈ আছে আৰু দুয়োগৰাকীৰ ফটো সকলোৰে হাতে হাতে আছে। অৰ্থাৎ প্ৰত্যেকেই চিনি পায়, প্ৰত্যেকেই জাতিৰ শত্ৰু হিচাপে, জাতিৰ খলনায়ক হিচাপে দুয়োগৰাকীকে অভিহিত কৰিছে। কিন্তু এই মুহূৰ্তত দিল্লীৰ পৰা গুৱাহাটীলৈ অহা যিখন ইণ্ডিগো ফ্লাইট,
24 সেপ্টেম্বৰ 2025 ৰাইট ডেট 24 তাৰিখ 21:10 যিখন বিমান আহিছে অৰ্থাৎ 9:10 সেই বিমানখন দিল্লীৰ পৰা উৰা মাৰিছিল আৰু গুৱাহাটী পাইছিল সেয়া প্ৰায় 23:35 অৰ্থাৎ প্ৰায় 11:35 সেই বাহনখন ইণ্ডিগো 6E6048 যিখন ইণ্ডিগোৰ বাহন বিমান সেই ইণ্ডিগো বিমানখনৰ 20D নম্বৰৰ যিটো আসন আছে সেই আসনতে বহি সিদ্ধাৰ্থ শৰ্মা অহা বুলি সেই খবৰটো বৰ্তমান সকলোতে চলি আছে কিন্তু আমি যিহেতু বিমান বন্দৰ কৰ্তৃপক্ষৰ সৈতে কথা পাতিছিলো তেওঁলোকে এটা কথা কৈছে যে সিদ্ধাৰ্থ শৰ্মা নামৰ এগৰাকী ব্যক্তি অহাটো স্পষ্ট কিন্তু সেইগৰাকী ব্যক্তি সিদ্ধাৰ্থ শৰ্মা যিগৰাকী গোটেই অসমখনে বিচাৰি আছে বৰ্তমান SIT গঠন কৰা হৈছে তেওঁলোকৰ বিৰুদ্ধে সেই SIT আৰু গোটেই অসমে বিচাৰি থকা এই সিদ্ধাৰ্থ শৰ্মা সেইগৰাকী হয়নে নহয় এতিয়াও স্পষ্ট নহয় সামাজিক মাধ্যমত পুৱাৰ ভাগত দেখিছো এগৰাকী এয়াৰলাইন্সত কৰ্মৰত যুৱতী তেওঁ সামাজিক মাধ্যমত কৈছে যে তেওঁ নিজ চকুৰে দেখিছে এতিয়া আমি বিচাৰি আছো সেই ভিডিঅ'টো আকৌ এবাৰ যদি পাওঁ আমি খুব সোনকালে আমাৰ ND24 দৰ্শকসকললৈ আমি আগবঢ়াই দিম যুৱতীগৰাকী কিন্তু নিশ্চিত আছিল তেওঁ কৈছে যে সেইগৰাকী সিদ্ধাৰ্থ শৰ্মা হয় মই নিজ চকুৰে দেখিছো কাৰণ তেওঁ তাতে কৰ্মৰত কিন্তু গোটেই কথাটো যদি তেনেহলে চোৱা যায় যে সেই যুৱতীগৰাকীয়ে যিটো ভিডিঅ' তেওঁ কৰিছে সামাজিক মাধ্যমত লাইভ কৰিছে সেই কথাটো অস্বীকাৰ কৰিব নোৱাৰি কিন্তু সেই সময়ত কোনে যদি আমি চাওঁ তেনেহলে বিমান বন্দৰত সেই নিশা যদি জুবিন গাৰ্গৰ যেতিয়া নষ্টৰ দেহটো আহিছে প্ৰিয় শিল্পীগৰাকীৰ নষ্টৰ দেহ যেতিয়া গুৱাহাটীলৈ লৈ অহা হৈছিল বিমান বন্দৰলৈ লৈ অহা হৈছিল আমি বিমান বন্দৰৰ ভিতৰত আছিলো তেতিয়া বিমান বন্দৰত যিসকল কৰ্মৰত আছিলে ফ্ল'ৰত যিসকলে কাম কৰে তেওঁলোকৰ সকলোৰে চকুত চকু পানী আৰু তেওঁলোকে জুবিন গাৰ্গক লৈ তেওঁলোকে সেইদিনাখন কান্দিছিল আৰু যেতিয়া নষ্টৰ দেহ আহি পাইছিল তেতিয়াও তেওঁলোকৰ অৱস্থা খুব দুখজনক হৈ পৰিছিল তেওঁলোকৰ এক মৰ্মান্তিক সময় তেওঁলোকে পাৰ কৰিছিল গতিকে যদিহে এয়াৰপৰ্টত পাইছে আৰু এয়াৰপৰ্টত তেনেধৰণে দেখা গৈছে সিদ্ধাৰ্থ শৰ্মাক যদি কোনোবাই চিনি পাইছে তেনেহলে তাত যে এটা হুলস্থুলীয়া পৰিৱেশো হলহেঁতেন কিন্তু সেয়া একো হোৱাৰ খবৰ এই মুহূৰ্তলৈকে নাই অৰ্থাৎ আমি এগৰাকী আৰক্ষীৰ সৈতেও কথা পাতিছিলো য'ত যিগৰাকী বিমান বন্দৰত কৰ্তব্যৰত তেওঁ এটা কথা কৈছে যে তেওঁলোকৰ হাতত তেনেকুৱা ধৰণৰ খবৰ এতিয়ালৈকে অহা নাই তেওঁলোকে বা হুলস্থুল হোৱা বা তেনেকুৱা ধৰণৰ পৰিৱেশ তেওঁলোকে দেখা নাছিল বা যুৱতীগৰাকীয়েও যদি সেই সময়ত দেখিছিলে সেই সময়ত যুৱতীগৰাকীৰ ফালৰ পৰা কোনো ধৰণৰ প্ৰতিক্ৰিয়া তেতিয়া সেই মুহূৰ্তত কিয় নাছিল বুলিও এইবোৰ এতিয়ালৈকে তেনেধৰণৰ প্ৰশ্ন কিছু উত্থাপন হৈছে তথাপি এই সকলোবোৰ খবৰক আপুনি অস্বীকাৰ কৰি দিবও নোৱাৰে যে যিহেতু সিদ্ধাৰ্থ শৰ্মাৰ নামত এটা টিকট বুক হৈছে আৰু তেওঁ সেই সিদ্ধাৰ্থ শৰ্মা বুলি এগৰাকী ব্যক্তি যিহেতু গুৱাহাটীলৈকে আহিছে সেই ব্যক্তিগৰাকীক লৈ ইতিমধ্যে এগৰাকী কৰ্মৰত যুৱতীয়ে তেওঁ লাইভো কৰিছে ফেচবুকত গতিকে এই গোটেই কথাবোৰৰ পৰা স্পষ্ট যে কৰবাত নহয় কৰবাত আহিছে কিন্তু বিমান বন্দৰ কৰ্তৃপক্ষই অৱশ্যেই কৈছে যে সিদ্ধাৰ্থ শৰ্মা নামৰ ব্যক্তি এগৰাকী অহাটো হয় কিন্তু সিদ্ধাৰ্থ শৰ্মা এইগৰাকী সেইগৰাকী হয়নে নহয় তাক লৈ তেওঁলোকৰ সন্দেহ আছে গতিকে গোটেই বিষয়টো যদি গুৱাহাটীলৈ আহিছে সিদ্ধাৰ্থ শৰ্মা ক'ত থাকিব পাৰে তেনেধৰণৰ কিবা খবৰ লাভ কৰিছে নেকি বা সিদ্ধাৰ্থ শৰ্মাক কেতিয়া গ্ৰেপ্তাৰ কৰা হ'ব পাৰে বা SITয়ে সিদ্ধাৰ্থ শৰ্মাৰ লোকেশ্যন উলিয়াবলৈ চেষ্টা কৰি আছে ক'ৰবাত তেওঁলোকেও কিবা খবৰ লাভ কৰিছে নেকি এই মুহূৰ্তত চাওক এঞ্জেলা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আমি কিছু সময়ৰ পূৰ্বতে এই গোটেই বিষয়টোক যেতিয়া সুধিছিলো যে বিশেষকে এই যুৱতীগৰাকীৰ ভাষ্যৰ ভিত্তিতে এটা কথা সোধা গৈছিল যে সিদ্ধাৰ্থ শৰ্মা বৰ্তমান গুৱাহাটীত শ্যাম কানু মহন্তও বৰ্তমান গুৱাহাটীত এই কথাক লৈ অৱশ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে এটা কথা তেওঁ দি কৈছে যে মই এই মুহূৰ্তত যেতিয়ালৈকে মন্তব্য মই আগবঢ়াই আছো তেতিয়ালৈকে কিন্তু সিদ্ধাৰ্থ শৰ্মা আৰু শ্যাম কানু মহন্ত গুৱাহাটীলৈ অহা নাই তেওঁ এই কথাটো দি কৈছে সমান্তৰালভাৱে তেওঁ এটা কথা কৈছে যে SITৰ ওপৰত বিশ্বাস ৰাখক আৰু ন্যায়টো এনে এটা প্ৰক্ৰিয়া নহয় যদি ন্যায় প্ৰক্ৰিয়া বোলে খৰতকীয়া যদি কৰি দিয়া যায় তাৎক্ষণিকভাৱে কিবা এটা সিদ্ধান্ত লৈ লোৱা যায় তাত হয়তো আদালতত গৈ মুখ থেকেচা খাবলগীয়া হ'ব পাৰে গতিকে মুখ থেকেচা খাবলগীয়া যাতে এটা পৰিৱেশৰ সূচনা নহয় তাৰ বাবে SITক আপোনালোকে ধৈৰ্য সহকাৰে কিছু বিশ্বাসত ৰাখি কাম কৰিবলৈ দিয়ক আৰু SITয়ে যদি সেই যিটো ধৈৰ্য আৰু বিশ্বাসেৰে তেওঁলোকৰ ওপৰত আস্থাৰে যিটো তেওঁলোকক কাম কৰিবলৈ দিয়া হৈছে তাত যদি তেওঁলোক সফল নহয় তেনেহলে CBI লৈ গোচৰটো হস্তান্তৰ কৰা যাব কিন্তু বহুতে এতিয়া সেই বিষয়টোক লৈ প্ৰশ্ন উত্থাপন কৰিছে এঞ্জেলা যে CBI কিয় প্ৰথমতে এই গোটেই গোচৰটো দিয়া নহল
কিন্তু এই গোটেইটো প্ৰশ্ন হৈ থাকিব বাৰু তাৰ সমান্তৰালভাৱে আপুনি যিটো প্ৰশ্ন কৰিছে যে সিদ্ধাৰ্থ গোস্বামী সিদ্ধাৰ্থ শৰ্মা আৰু সমান্তৰালভাৱে শ্যামকানু মহন্ত যদি গুৱাহাটীত আছে তেনেহ'লে তেওঁলোক ক'ত আছে মই ইতিমধ্যে কৈছোঁ যে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা দুয়োগৰাকী যদি গুৱাহাটীত আছে তেনেহ'লে খুব শীঘ্ৰেই গ্ৰেপ্তাৰ হ'ব কাৰণ মুখ্যমন্ত্ৰীগৰাকীয়ে এই কথা স্পষ্ট কৰিছে যে বিশ্বাসত ৰাখি কাম কৰিবলৈ দিয়ক SITক তেওঁলোকে SITয়ে সঠিকভাৱে গোটেই বিষয়টো আগবঢ়াই নিব এয়াৰলাইন্সৰ জৰিয়তে যদি কথা পাতে এয়াৰলাইন্সে এই ক্ষেত্ৰত সহযোগিতা আগবঢ়াব পাৰিবনে বাৰু অসম আৰক্ষীক নিশ্চয় নিশ্চয় SITয়ে নিশ্চয় কৰি এই গোটেই প্ৰক্ৰিয়াটো যিহেতু তেওঁলোকে এই গোটেই বিষয়টো তেওঁলোকে তদাৰক কৰি আছে গোটেই বিষয়টো তদন্ত তেওঁলোকে আগবঢ়াই আছে ইয়াৰ সৈতে জড়িত যোনবোৰ বিষয় এয়াৰলাইন্সে নিশ্চিতভাৱে এই গোটেই সহায়খিনি তেওঁলোকে কৰিব কাৰণ গোটেই বিষয়টো জাতিক লৈ আৰু এগৰাকী জাতিৰ শিল্পীক লৈ এনেধৰণৰ এটা ঘটনা যি মৃত্যুক কোনো বিশ্বাস এই মুহূৰ্তলৈকে কৰিব পৰা নাই ইয়াৰ সৈতে জড়িত যিসকল লোক আছে তেওঁলোকৰ শাস্তি হোৱাটো গোটেই অসমখনে যিহেতু বিচাৰিছে গতিকে এই গোটেই বিষয়টোত এয়াৰলাইন্সৰ পৰা যিখিনি সহযোগিতা SITয়ে বিচাৰিব আৰু চৰকাৰে বিচাৰিব সেইখিনি নিশ্চিতভাৱে এয়াৰলাইন্সে নিশ্চয় কৰিব আৰু আমি ইতিমধ্যে ৰাজু বৰুৱা আপুনি যিটো টিকেট আমালৈ প্ৰেৰণ কৰিছিল আমি ইতিমধ্যে সেইটো আমাৰ টেলিভিছন স্ক্ৰীনত দেখুৱাই আছোঁ এইটো মিষ্টাৰ সিদ্ধাৰ্থ শৰ্মা আমি নামটোও দেখিছোঁ তেওঁ কিমান তাৰিখে আহিছে সেইটো এনেধৰণে লিখা হৈছে গতিকে এই টিকটটো আমাৰ হাতত আহি পৰিছে কিন্তু এই টিকটটো আহি পৰাৰ পাছত যিহেতু বহুখিনি তথ্য ই এক প্ৰকাৰ এটা তথ্য কিন্তু এইগৰাকী সিদ্ধাৰ্থ শৰ্মাই আমি বিচাৰি থকা বা অসমে বিচাৰি থকা সিদ্ধাৰ্থ শৰ্মাগৰাকী হয় নে নহয় এইটো ক্ষেত্ৰত ভাবোঁ এয়াৰলাইন্সে যথেষ্ট সহযোগিতা আগবঢ়াব পাৰিব কাৰণ যিহেতু টিকটটোৱে আমাৰ হাতত আহি পৰিছে নিশ্চয় নিশ্চয় ইয়াতে যিজনৰ নামত টিকট বুক হৈছে সেইগৰাকী সিদ্ধাৰ্থ শৰ্মা হয় নে নহয় সেয়া উলিওৱাত এয়াৰলাইন্সৰ বাবে বৰ ডাঙৰ কথা নহয় কাৰণ সকলোৰে তথ্য যেতিয়া টিকট এটা বুক কৰা যায় তেওঁৰ তথ্য প্ৰত্যেকটো তথ্য থাকে এবাৰ SITয়ে ক'লে হয়তো সেইখিনি তথ্য নিমিষতে তেওঁলোকে পাব নিশ্চয় পাব নিশ্চয় SITয়ে যদি এই গোটেই বিষয়টো এই টিকটটোক তেওঁলোকে তদন্তৰ খাতিৰত যদি SITয়ে এইটো গ্ৰহণ কৰে SITয়ে গ্ৰহণ কৰি তেওঁলোকে স্কেনাৰত গৈ এইখিনি বিচাৰিলে হয়তো বহুখিনি ডকুমেণ্ট তেওঁলোকে লাভ কৰিব আৰু সমান্তৰালভাৱে এয়াৰলাইন্সৰ সৈতে যদি গোটেই বিষয়টো তেওঁলোকে ভালকৈ কথা পাতে তেনেহ'লে তেওঁলোকে এই গোটেই বিষয়টোত তেওঁলোকে এয়াৰলাইন্সৰ পৰা সেই সহযোগিতাখিনি লাভ কৰি সিদ্ধাৰ্থ শৰ্মা সমান্তৰালভাৱে শ্যামকানু মহন্তক বিচাৰি উলিওৱাত সহজ হ'ব হয় আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক সবিশেষ কথাখিনি জনোৱাৰ বাবে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ